গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিদ্যালয়তে ছাত্ৰৰ হাতত প্ৰকৃত হৈ মৃত্যু খাবতিলে চিপাঝাৰৰ ভৱেশ ডেকাই আজিৰ দিনটোতো ভৱেশ ডেকাৰ বাসগৃহত আপোনাক বৰ্ণনা কৰিব নোৱাৰা দৃশ্য আজিৰ দিনটোতো কান্দি কাটি ভাগৰি পৰিছে পিতৃ মাতৃয়ে নিজ পুত্ৰক হেৰুৱাই এতিয়া পিতৃ মাতৃয়ে এক প্ৰকাৰৰ কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত তেওঁৰ বাসগৃহত দেখিবলৈ পোৱা গ'ল এক অবৰ্ণনীয় পৰিৱেশ নৱম শ্ৰেণীৰ এজন ছাত্ৰক দশম শ্ৰেণীৰ এজন ছাত্ৰই প্ৰহাৰ কৰিছিল আৰু তাৰ পাছতে মৃত্যু খাবতিলে ভৱেশ ডেকাই আৰু এই মৃত্যু হোৱা ভৱেশ ডেকাৰ পিতৃ মাতৃৰ আবা পৰিয়ালটোৰ কাষত আজিৰ দিনটোত উপস্থিত হ'ল আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকী তেওঁলোকৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে কান্দোনত ভাগি পৰে পিতৃ মাতৃ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সাৱতি ধৰি কান্দোনত ভাগি পৰিল তেওঁলোকৰ পৰিয়াল আৰু একে সময়তে আবেগিক হৈ পৰিল পিতৃ মাতৃ নিশ্চিতভাৱে বৰ্ণনা কৰিব নোৱাৰা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক ঘটনা সংঘটিত হৈছে চিপাঝাৰত নৱম শ্ৰেণীৰ এজন ছাত্ৰক বিদ্যালয়ত প্ৰহাৰ কৰা হ'ল আৰু ছাত্ৰজনৰ মৃত্যু হ'ল অসমত এনে ঘটনা আপুনি মই হয়তো ইয়াৰ পূৰ্বে কেতিয়াও শুনা নাছিল কিন্তু ইয়াৰ পাছতে এতিয়া প্ৰশ্ন উঠিছে এইগৰাকী ভৱেশ ডেকাই ন্যায় পাবনে নে সময়ৰ খুঁটত ভৱেশ ডেকাৰ কথা সকলোৱে আকৌ আন কেতবোৰ ঘটনাৰ দৰে পাহৰি যাব আজিৰ দিনটোত ভৱেশ ডেকাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক বুজনি দিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে বিদ্যালয় পৰিদৰ্শন কৰিলে আপৰ নেতাগৰাকীয়ে আৰু তাৰ পাছতে তেওঁ প্ৰশ্ন যদি ভৱেশ ডেকাৰ দৰে ঘটনা যিধৰণে সংঘটিত হ'ল সেই ঘটনাক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিছে কেৱল সেয়াই নহয় একাংশ চৰকাৰী বিদ্যালয়ত অনুশাসন নোহোৱা হৈ গ'ল নেকি সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন চৰকাৰী বিদ্যালয়ত আসলে কি ধৰণে চৰকাৰী বিদ্যালয়ত শিক্ষকসকল ব্যস্ত হৈ থাকে বা কি ধৰণে কৰ্তৃপক্ষই চৰকাৰী বিদ্যালয় চলাই আছে তাৰ ওপৰত পৰ্যালোচনা কোনে কৰিব সেই প্ৰশ্ন আম আদমি পাৰ্টিৰ নেতাগৰাকী আৰু এই মুহূৰ্তত সেই খবৰ এনি টক্স দৰ্শকৰ বাবে লৈ আহিছো এটা কৰুণ আৰু হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল চিপাঝাৰত আৰু তাৰ পাছতে প্ৰশ্ন উঠিছে যে ন্যায় পাবনে চিপাঝাৰৰ ভৱেশ ডেকাই নৱম মানৰ ছাত্ৰ ভৱেশ ডেকাৰ বাসগৃহত অবৰ্ণনীয় পৰিৱেশ ন্যায় বিচাৰি এতিয়া হাহাকাৰ কৰিছে ভৱেশ ডেকাৰ পিতৃ মাতৃ ভৱেশ ডেকাৰ বাসগৃহত আজি উপস্থিত হয় আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ পিতৃ মাতৃৰ খবৰ ললে আম আদমি পাৰ্টিৰ নেতাগৰাকীয়ে একমাত্ৰ সন্তানৰ অকাল আৰু অস্বাভাৱিক মৃত্যুত এতিয়া ভাগি পৰিছে পিতৃ মাতৃ পাঠদানৰ মাজতে ছাত্ৰজনৰ মৃত্যুৰ সময়ত উপস্থিত থকা শিক্ষকসকলৰ নিৰ্বিকাৰ ভূমিকাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে প্ৰশ্ন উঠিছে ভৱেশ ডেকাই কেতিয়া ন্যায় পাব যদি সঁচাকৈ এখন বিদ্যালয়ত পাঠদান কৰি থকা সময়ত এজন ছাত্ৰৰ মৃত্যু হয় তেতিয়াহ'লে বিদ্যালয়ত অনুশাসন বা বিদ্যালয়খন শিক্ষক শিক্ষয়িত্ৰীয়ে কেনেকৈ চলাইছে সেয়াও নিশ্চিতভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে চৰকাৰে এয়াই নেকি চৰকাৰী শিক্ষা খণ্ডৰ অপ্ৰকৃত স্বৰূপ সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আজিৰ দিনটোত আমি দৃশ্যাংশ দেখুৱাইছোঁ এগৰাকী আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু পিতৃৰ কাষত আপৰ নেতাগৰাকী আৰু এইদৰে পিতৃ মাতৃক কান্দোনত ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল আবেগিক হৈ পৰিছে গাঁৱৰ মানুহৰ মাজত ব্যাপক ক্ষোভ দেখিবলৈ পোৱা গৈছে অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে আৰু কেনেকৈ এখন বিদ্যালয়ত পাঠদানৰ সময়ত শিক্ষক শিক্ষয়িত্ৰী থাকোঁতেই এজন ছাত্ৰৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু হ'ল সেয়া নিশ্চিতভাৱে এই মুহূৰ্তত ডাঙৰ কথা আৰু ইতিমধ্যে পৰিয়ালটোক বুজনি দিছে আম আদমি পাৰ্টিৰ নেতাগৰাকীয়ে বিদ্যালয় পৰিদৰ্শন কৰে আৰু তাৰপিছতে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত এম্বিয়েন্সৰ কাৰণে আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু অবৰ্ণনীয় পৰিৱেশ দেখিবলৈ পোৱা গৈছে বাসগৃহত আৰু নিশ্চিতভাৱে এনে ঘটনাৰ পুনৰাবৃত্তি নহওক সেয়া সকলোৱে কামনা কৰিছে এই মুহূৰ্তত এম্বিয়েন্সৰ কাৰণে দৃশ্যাংশ আগবঢ়াইছে একদম মানুষ পেলাই ধরে দিয়েছে
তেওঁলোকে কোনো ডাক্তৰৰ ব্যৱস্থা কৰা নাই মই যাই দেখা পাইছোঁ 8টা 15 মানতে হৈছিল মোক চাই আমি আছোঁ সেইকাৰণে আহিছোঁ আমি মাৰি নিদি ফাঁচি দিয়ক শক্তি আছে যদি নাই নাই আমি আপোনাৰ ল'ৰাই ন্যায় পাওক তাৰ কাৰণে আমিও চেষ্টা কৰিম আপোনাৰ ল'ৰা বুলি নহয় এই ভৱেশ আমাৰ গোটেই অসমৰ এজন ল'ৰা হয় আমি ল'ৰাজনে ন্যায় পাওক যি ব্যৱস্থা কৰিব লাগে আমি নিশ্চিতভাৱে বাৰে বাৰে কাম এটা কৰিব লাগি ভাইটিটো দাউৰি দাউৰি গৈছে ইয়াৰ অৱস্থা দেখা পাই তেতিয়া কোনোবা এটা উঠি আহি পেলাই চলিটো মুখে পেলাই থৈ পেলাই চাই আছে তাৰপিছত 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আমাৰ লাগি ফোন কৰিছে 2 ঘণ্টাতে কিজানি শেষ হৈ গৈছে তাতকে যদি বাইদেউহঁতে মোৰ ভাইটিটো মাতবা যাওঁতে যদি তাৰ চকুৰ আগতে শেষ নহ'ল হয় নহয় বাইদেউ সেই জানো কি বাইদেউ আপোনালোকে বৰখাস্ত কৰি দিয়ক তাৰ বাহিৰে একো নাই যিগৰাকী হেডৰ তেখেতে একো হেডৰ লায়ক নহয় স্টাফ কৰে আপোনালোকে কিমান বেয়া কাৰণ কিন্তু আমাৰ ল'ৰাটোৱে একো তেওঁলোকৰ অপকাৰ কৰিব নোৱাৰে গাড়ী ঘোঁৰাৰ অভাৱ নাই আপোনালোকে আজিৰ দিনত কি গাড়ী ঘোঁৰা হিচাপে বেছিকৈ আপোনালোকে যোগ দিয়ক তেওঁলোকে যদি এখন গাড়ী লৈ পেলাই লৈ গেল ল'ৰাটো মোৰ ভাইটিটো বাৰে বাৰে মাৰবা আমি আছোঁ লগত আমি স্কুলতো যাওঁ আমি তেখেতলোকক কম আৰু চৰকাৰৰ ওচৰতো আমি আবেদন কৰিছোঁৱেই যে ইয়াৰ ইনকুৱাৰী ভালকে কথাখিনি ক কি বিচৰা কিনি ভালকে কথাখিনি ক Sar mai de na aslunya tu no ma songa bela de de so korbe de un de mi dadar ni ni bela so ni manis gori gori asbe sar hospital ভর্তি করলে মজা দিতে পারছে না নিয়ে থাকে যার তো আমি যারা আমি বুঝি পাইছো আমি কম আমি দাবী জনাম যে এটা তদন্ত হ'ব লাগে আৰু কি ধৰণে তাতে 1 ঘণ্টা ভৱেশত পেলাই থোৱা হ'ল তাৰ বাবেও তদন্ত হ'ব লাগে বুলি আমি কম হস্পিটালত কিয় লৈ যোৱা নহল তাৰ কাৰণেও তদন্ত হ'ব লাগে বুলি আমি কম তাকে একালাই লৈ গেছি 108 মাছজন আছে নিয়েটাও জানা পিছত বলা আমি যাই বেলে বেমাৰী হস্পিটালত নিয়াৰ পিছত ছাৰ এটা মাষ্টৰে পুকে যাই পেলাই চাই আহিছি বাজি এজনী জিঅ'তা এজনী মৰা আছে বুলি পেলাই আইঅ মই কি কৰি আছো এতিয়া মৰা তাই এজনী কি গুৱাই আছলি ছাৰ গুৱাই আছলি এটা চাই লাগি বললা ছাৰ মই পানী খাবা গৈছিলো ওলাই ফিল্টাৰৰ পৰা ভিগিৰাটো জানো পুকে মাৰিবা যাব দেখা পাই পানী খাম বুলি কৈছিল কোনোবা দেখা মানে মোক যাব বুলি খাইছাৰ নিচিনা ভিগিৰাটো চাৰিয়া দি কোনো নাই কাৰণ নাই ইয়াত ফিল্টাৰৰ কথা মাৰি দিলা সময় নাজানা যায় মই এতিয়া কি কৰিম যদি কিছু না গুৱাই দেখে নাই গুৱাই আছলি মুনিয়া মান্না ছাৰ মোক বেলেগ একো নালাগে চাহাই সম্পত্তি মোৰ একো দৰকাৰ নাই মাছ বনি গুচি শাস্তি দিছে আৰু ছাৰ সি কোনোদিন ইয়াতে আমাৰ গাঁৱতে চাৰিয়াৰ ঘৰ আৰু যাতে ওলাই আহি ইয়াতে আৰু সি প্ৰৱেশ কৰিব নোৱাৰে সেইখিনি শাস্তি দিব লাগে
নিশ্চয় বাইদেউ আমি কথা পাতিম আপুনি ধৈৰ্য ধৰক হ'বলে না আমি আছো ককা আপুনি অকলে আছে বুলি চিন্তা নকৰিব আমি গোটেই ৰাইজ আছো সব ইয়াতে যদি বাহিৰ কৰি স্কুলখন আগৰ দিকে ভাল হ'ব মই আশা কৰিছোঁ বাবা চুলিটো যদি তাই কোৱাৰ লগে লগে তদন্ত কৰিলা হয় সি বাচি গ'লে বেলেগে দাঙি নি তাইৰ আগত পেলাই দিছে সিমান মই জানিছোঁ তাই মিহি বেমাৰ থকাতে মোৰ নাতি মিহি আছিল ঘটনা আৰু খুব দুখ লাগিছে আৰু সেইকাৰণে আমি চিন্তা কৰিলোঁ যে আমি গৈ মাত এষাৰ লগাওঁ আপোনালোকৰ লগত মাক দেউতাকক অকণমান মাত এষাৰ লগাই তো এই দুখৰ সময়ত আমিও সমভাগী আপোনালোকৰ লগত আৰু ভৱিষ্যতে তেনেকুৱা ধৰণৰ ঘটনা কেতিয়াও নহওক সেইটো আমি অন্তৰপৰা কামনাও কৰিছোঁ আৰু আমি চৰকাৰকো আহ্বান জনাইছোঁ যে যাতে যিটো কাৰণেই নহওক এনেকুৱা ধৰণৰ ঘটনা কোনো স্কুলতে আৰু ভৱিষ্যতে নহওক তাৰে আমি চৰকাৰৰ ওচৰত দাবী উঠাইছোঁ তাৰ বাবে আমি চৰকাৰৰ ওচৰত তদন্তৰ কাৰণেও দাবী জনাইছোঁ এয়া আপোনালোকক অৱগত কৰিছোঁ যে কেনেকুৱা ধৰণৰ ঘটনাক্ৰমৰ কাৰণে এই ঘটনাটো হ'বলৈ পালে তাৰ এটা তদন্ত হ'ব লাগে উচিত তদন্ত হ'ব লাগে খুবেই দুৰ্ভাগ্যজনক ঘটনা আৰু ভৱেশ ডেকাৰ যি এটা দুৰ্ঘটনাত আকস্মিক মৃত্যু বৰণ কৰিব লগা হৈছে তাৰ গোটেই অসমবাসী ৰাইজে জোকাৰি গৈছে এনেধৰণৰ এটা ঘটনাই সেই কথাখিনি গম পাই আমি পৰিয়ালবৰ্গক কিছু সময় পূৰ্বে আমি লগ ধৰিছোঁ তেখেতলোকক আৰু তাৰপিছত আমি ইয়াতে আহি অধ্যাপিকাগৰাকীক লগ ধৰি অধ্যক্ষগৰাকীক লগ ধৰি আমি তেখেতৰ পৰা অকণমান জানিবলৈও চেষ্টা কৰিলোঁ যে কিনো ঘটনাক্ৰম আছিলে যিটোৰ কাৰণে এনেকুৱাকৈ হ'বলৈ পালে কিন্তু মুঠতে আমি মূলতে এটা বস্তুৱে বুজি পাইছোঁ যে কাৰণ যিয়ে নাথাকক এয়া আমাৰ শিক্ষাখণ্ডৰ এটা গাফিলতি শিক্ষাখণ্ডৰ গাফিলতিৰ কাৰণে এনে হ'বলৈ পাইছে তাৰ এটা চৰকাৰী তদন্ত হ'ব লাগে আৰু ইয়াৰ তদন্তত যিটো ওলাই আহে তাত দোষীয়ে উচিত শাস্তি পাব লাগে কিন্তু তাৰ উচিত শাস্তি যাতে পায় উচিত তদন্ত হয় মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এবাৰ পৰিয়ালবৰ্গক লগ ধৰিব লাগিছিল শিক্ষামন্ত্ৰীজনেও এবাৰ আহি পৰিয়ালবৰ্গক লগ ধৰিব লাগিছিলে তেতিয়া মই ভাবিছোঁ যে এটা উচিত তদন্ত হ'ব আৰু তাৰপিছত ভৱেশ ডেকাই ন্যায় পাব তেওঁৰ পৰিয়ালে ন্যায় পাব আৰু লগতে স্থানীয় ব্যক্তি ৰাইজসকলৰো এটা যিটো মই গম পালোঁ এটা ডিমাণ্ড আছে তেওঁলোকৰ যে এটা আৰ্থিক সাহায্যও পৰিয়ালটোৱে পাব লাগে কাৰণ ডেকা তেজাল ল'ৰা এজন আমি হেৰুৱাব লগা হৈছে দ্বিতীয়তে যাতে দ্বিতীয়বাৰৰ কাৰণে অসমত ক'তো এনেধৰণৰ ঘটনা নঘটে তাৰ কাৰণে কিন্তু এই যিটো তদন্ত হ'ব এই তদন্ত প্ৰক্ৰিয়া যি ঘটনা যিখিনি ওলাই আহিব ওলাই অহাৰ যি গাফিলতি আছে গাফিলতিটো গোটেই অসমত যিমানবোৰ হাইস্কুল আছে বা শিক্ষানুষ্ঠান আছে চৰকাৰে চাব লাগিব যাতে এনেধৰণৰ গাফিলতি কোনো এটা শিক্ষানুষ্ঠানৰ ভৱিষ্যতে নহয় দ্বিতীয়জন ভৱেশ ডেকাক যাতে আমি হেৰুৱাব লগা নহয় জিলা শিক্ষা বিষয়ে এই মুহূৰ্তত এই বিদ্যালয়খনত পদাৰ্পণ কৰা নাই গতিকে আপোনাৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আমি কথাখিনি আহি গম পাইছোঁ এইটো দুৰ্ভাগ্যজনক বুলি ক'ম তেখেতকো আহ্বান জনাইছোঁ তেখেত আহি এটা উচিত তদন্ত কৰা
খুবেই দুৰ্ভাগ্যজনক ঘটনা আৰু ভৱেশ ডেকাৰ যি এটা দুৰ্ঘটনাত আকস্মিক মৃত্যু বৰণ কৰিব লগা হৈছে তাৰ গোটেই অসমবাসী ৰাইজে জোকাৰি গৈছে এনেধৰণৰ এটা ঘটনাই। সেই কথাখিনি গম পাই আমি পৰিয়ালবৰ্গক কিছু সময় পূৰ্বে আমি লগ ধৰিছোঁ তেখেতলোকক আৰু তাৰপিছত আমি ইয়াতে আহি অধ্যাপিকাগৰাকীক লগ ধৰি অধ্যক্ষগৰাকীক লগ ধৰি আমি তেখেতৰ পৰা অকণমান জানিবলৈও চেষ্টা কৰিলোঁ যে কিনো ঘটনাক্ৰম আছিলে যিটোৰ কাৰণে এনেকুৱাকৈ ক'বলৈ পালে। কিন্তু মুঠতে আমি মূলতে এটা বস্তুৱে বুজি পাইছোঁ যে কাৰণ যিয়ে নাথাকক এয়া